আজি সন্ধিয়াৰ এই মুহূৰ্তত সকলোতকৈ ডাঙৰ বিগ ব্ৰেকিং নিউজটো মুকলি হৈ আহিছে কিয়নো জল্পনা কল্পনা অন্ত অৱশেষত অসমত বাতিল হ'ল মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আৰু ইয়াত স্পষ্টভাৱে কৈছে যে এই মুহূৰ্তত শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠকত এই কথা স্পষ্ট বাতিল হ'ল মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা বাতিল হ'ল মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা আজি এই কথা স্পষ্ট কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰীগৰাকীয়ে আৰু বহুদিনৰ জল্পনা কল্পনা অৱশেষত আহিল সিদ্ধান্ত বাতিল হ'ল পৰীক্ষা মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা নহয় এইখন অসমত ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বৈঠকত বহে আৰু সেৱা উচ্চতৰ মাধ্যমিকৰ শিক্ষা সংসদ আছু নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ লগতে অসম সাহিত্য সভাৰ বড়ো সাহিত্য সভাৰ প্ৰতিনিধি উপস্থিত থাকে এই আজিৰ বিশেষ বৈঠকত আজিৰ এই বৈঠকত গুৰুত্বপূৰ্ণ বৈঠকত জনতা ভৱনত ব্লক আৰু অনুষ্ঠিত হয় আৰু এই সংবাদমেল সম্বোধন কৰি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ সন্দৰ্ভত দিয়ে বিশেষ সিদ্ধান্ত আৰু এই নম্বৰ মূল্যায়নৰ বাবে অসমৰ চৰকাৰ গঠন কৰিব দুখন কমিটি চৰকাৰে গঠন কৰিবলগীয়া কমিটি দুখন হ'ল এখন দশম শ্ৰেণীৰ বাবে আৰু আন এখন দ্বাদশ শ্ৰেণীৰ বাবে 31 জুলাইৰ ভিতৰত ফলাফল ঘোষণা কৰা হ'ব স্থান ক'ত থাকিব ইয়াত কৈছে CBSEৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ বৰ্ডৰ পৰীক্ষা ইতিমধ্যে বাতিল কৰাৰ পিছত একাংশ শিক্ষাৰ্থী তথা অভিভাৱকসকলে অসমতো পৰীক্ষা বাতিল কৰাৰ দাবী জনাইছিল চৰকাৰক আৰু সেইদৰে দাবীৰে অৱশেষত বাতিল হ'ল অসমত এই পৰীক্ষাসমূহ আৰু অসম চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে প্ৰথম অৱস্থাত পৰীক্ষা পিছুৱাই দিছিল যদিও সংক্ৰমণ সংখ্যা কিছু পৰিমাণে হ্ৰাস পোৱা কিছু পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ যোজা চলাইছিল চৰকাৰে পিছে পৰিস্থিতি সম্পূৰ্ণ ঠিক নোহোৱাৰ লগতে পৰীক্ষাৰ্থীৰ সংখ্যা অধিক হোৱা বাতিল সিদ্ধান্ত গ্ৰহণ কৰিছে আজি কিয়নো সকলোৰে মনত এটাই প্ৰশ্ন উত্থাপিত হৈছিল যে অসমত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা হ'ব নহয় কিয়নো শিক্ষামন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে কৈছিল যে এসময়ত অসমত পৰীক্ষা হ'ব সেইটো নিশ্চিত কিয়নো ছাত্ৰ ছাত্ৰীসকলে পঢ়াত মনোযোগ দিয়ক কিন্তু হঠাৎ অসম চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে এই মুহূৰ্তত আৰু আজি সন্ধিয়ে অৱশেষত এই ঘোষণা ইতিমধ্যে চূড়ান্তভাৱে ৰাজহুৱা কৰিছে আৰু অসম চৰকাৰে অৱশেষত সিদ্ধান্ত বাতিল হ'ল পৰীক্ষা মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা বাতিল হোৱা ঘোষণা কৰিছে এইমাত্ৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বৈঠকত বহিছে বিভিন্ন দল সংগঠনৰ লগতে উচ্চতৰ মাধ্যমিকৰ আৰু HSC সেৱাৰলৈকে ছাত্ৰ সন্থাৰলৈকে বহুতো দল আৰু তাৰপিছতে এই বৈঠকৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আজিৰ পৰা এই বৈঠকত জনতা ভৱনৰ ব্লকত অনুষ্ঠিত হৈছিল এই সংবাদমেল আৰু এই সংবাদমেল সম্বোধন কৰি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ সন্দৰ্ভত দিয়ে বিশেষ সিদ্ধান্ত আৰু অৱশ্যে নম্বৰ মূল্যায়নৰ বাবে অসম চৰকাৰে গঠন কৰিব দুখন কমিটি আৰু ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰশ্ন উদয় হ'ব পাৰে যে যিহেতু পাছ কৰাই দিব সকলোকে তেন্তে কি ভিত্তিত পাছ কৰাই দিব কেনে তেওঁলোকক নম্বৰ দিব আৰু সেইবাবে ইয়াত কৈছে অৱশ্যে নম্বৰ মূল্যায়নৰ বাবে অসম চৰকাৰে গঠন কৰিছে দুখন কমিটি গঠন কৰিছে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে চৰকাৰে গঠন কৰিবলগীয়া কমিটি দুখন হ'ল এখন হ'ল দশম শ্ৰেণীৰ বাবে আন এখন হ'ল দ্বাদশ শ্ৰেণীৰ বাবে 31 জুলাইৰ ভিতৰত ফলাফল ঘোষণা কৰা হ'ব আৰু অহা 31 জুলাইৰ ভিতৰত সম্পূৰ্ণৰূপে ফলাফল ঘোষণা কৰা হ'ব আৰু চৰকাৰে নম্বৰ ধৰি দিব সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইতিমধ্যে CBSE লগতে দেশৰ বিভিন্ন ঠাইত ইতিমধ্যে অসমৰ লগতে বিভিন্ন ৰাজ্যৰ দেশৰ বিভিন্ন ৰাজ্যসমূহত সেৱা লগতে ইতিমধ্যে অসমতো আজি বাতিল কৰিছে কিন্তু বিভিন্ন ৰাজ্যত এই পৰীক্ষাসমূহ দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সম্পূৰ্ণৰূপে বাতিল কৰি পাছ কৰাই দিছিল কিন্তু অসম চৰকাৰে এই সিদ্ধান্তৰ পৰা আঁতৰি আছিল আৰু অৱশেষত হাইকোৰ্টৰ দ্বাৰস্থ হৈছিল বহুতো অভিভাৱক কিন্তু আজি হঠাৎ পৰিস্থিতি অতি নিয়ন্ত্ৰণ নাহাত অসমত এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছে অসম চৰকাৰ আৰু CBSE লগতে দেশৰ বিভিন্ন ৰাজ্যৰ বৰ্ডৰ পৰীক্ষা বাতিল কৰাৰ পিছত একাংশ শিক্ষাৰ্থী তথা অভিভাৱকসকলে অসমতো পৰীক্ষা বাতিল কৰাৰ দাবী জনাইছিল চৰকাৰক আৰু এই দাবীৰে আজি অৱশেষত বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে সকলো পৰীক্ষা কোভিড পৰিস্থিতি যিহেতু অসমত উন্নতি হোৱা নাই আৰু ইতিমধ্যে বহুতো জেগাত ইতিমধ্যে কোভিডৰ গণসংক্ৰমণ দেখিবলৈ পোৱা গৈছে আৰু কোভিডৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে প্ৰথম পৰীক্ষা পিছুৱাই দিয়াৰ কথা কৈছিল পুনৰ পৰীক্ষা হ'ব সেয়া নিশ্চিত কৰিছিল কিন্তু কিছু পৰিমাণে হ্ৰাস পোৱাৰ পিছত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ যোজা চলাইছিল চৰকাৰে পিছে পৰিস্থিতি সম্পূৰ্ণ ঠিক নোহোৱাৰ লগতে পৰীক্ষাৰ্থীৰ সংখ্যা অধিক হোৱাত বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই মুহূৰ্তত ৰাজ্য চৰকাৰে পৰীক্ষাসমূহ আৰু এতিয়াৰ পৰা অহা 31 জুলাইৰ ভিতৰত সকলো পৰীক্ষাৰ্থীৰ ৰিজাল্ট সম্পূৰ্ণৰূপে মুকলি কৰি দিব আৰু চৰকাৰে ইতিমধ্যে দুখন কমিটিও গঠন কৰিছে এই সন্দৰ্ভত আৰু এই কমিটিয়ে সকলো দ্বাদশ আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ্থীসকলৰ বাবে দশম শ্ৰেণীৰ কমিটি আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ্থীসকলৰ বাবে এক কমিটি গঠন কৰি দিছে আৰু এই কমিটিসমূহে ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলৰ নম্বৰ পৰীক্ষা কেনেদৰে উত্তীৰ্ণ কৰাই দিয়া হ'ব কেনেদৰে তেওঁলোকক নম্বৰ দিয়া হ'ব সেই সকলো সিদ্ধান্ত গ্ৰহণ কৰিব এই দুখন কমিটিয়ে আৰু ইতিমধ্যে এই কথা স্পষ্ট কৰিলে আজি এই সংবাদ মেলতে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা কথা স্পষ্টভাৱে কৈছিল যে বৰ্তমান
আৰু স্বাস্থ্যমন্ত্ৰীয়ে কৈছিল অসমত বৰ্তমান পৰীক্ষা পতাৰ পৰিস্থিতি নাই আৰু তাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু মাজতে শিক্ষামন্ত্ৰীয়েও কৈছিল যে অসমত পৰীক্ষা অনুষ্ঠিত হ'ব কিন্তু অৱশেষত অন্ত পৰিল সকলো জল্পনা কল্পনা অন্ত অসমত নহয় কোনো ধৰণৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা